মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 5ৰ আমাৰ চৌপাশৰ বস্তুবোৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এক্সাৰসাইজ অৰ্থাৎ অনুশীলনীত 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াৰ কি কৈছে, 4টা অপচন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো তোমালোকক পূৰ কৰিব লাগে। ইয়াৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে, দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়। ইয়াৰ অপচনত কি কৈছে, এ পদাৰ্থ, বি ভৰ, চি আয়তন আৰু ডি কালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি আয়তন। তো তোমালোকে চি বাকচটো ভালদৰে পুৰাবা। তাৰপিছত 2 নম্বৰত দিয়া আছে তলৰ কোনটো স্বচ্ছ। ইয়াৰ অপচন কেইটা দিছে, এ কাঠ, বি কাঁচ, চি লো আৰু ডি কাগজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কাঁচ। তো তোমালোকে ইয়াত অপচন বি টো ভালদৰে তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰত দিয়া আছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ, মানে আধা, মানে স্বচ্ছ মানে আধা দেখা যায় ইপাৰৰ পৰা সিপাৰ। ইয়াত অপচন কি দিছে, কাঁচৰ গিলাচ, বি দাপন, চি তেল চনা কাগজ আৰু ডি ষ্টিলৰ গ্লাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি তেল সনা কাগজ। ইয়াত অপচন চি ঘৰটো তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, তলৰ ঘৰটোৰ পৰা অমিলটো বাছি উলিওৱা। ইয়াত 4টা অপচন দিছে, সোণ, এলুমিনিয়াম, তাম আৰু বা। ইয়াত তোমালোকে গমেই পাইছা ইয়াৰ ভিতৰত অমিলটো হৈছে বা। তো তোমালোকে ডি ঘৰটো এনেদৰে পুৰাই দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয়। ইয়াত কি দিছে, চেনি, বালি, চকৰ গুড়ি, নিমখ, নাৰিকল তেল, মৌ, পিঠাগুড়ি। তো ইয়াৰ ভিতৰত পানীত দ্ৰৱণীয় হ'ল চেনি, নিমখ আৰু মৌ, আৰু বাকী কেইটা চি, বালি, চকৰ গুড়ি, নাৰিকল তেল, পিঠাগুড়ি এইবিলাক হ'ল পানীত অদ্ৰৱণীয়। দ্ৰৱণীয় যিবিলাক পানীত মিহলি হৈ যায় তাক দ্ৰৱণীয় বুলি কয়, আৰু যিবিলাক পানীত মিহলি নহয় তাক অদ্ৰৱণীয় বুলি কোৱা হয়। সো তোমালোকেতো গমেই পালা, চেনি, নিমখ আৰু মৌ পানীত দ্ৰৱণীয় বা পানীত মিহলি হয়। তাৰপিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে, পদাৰ্থ কি উদাহৰণ সহ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত হ'ব, তো উত্তৰত তোমালোকে এনেদৰে লিখিবা, পদাৰ্থ হৈছে এনে বস্তু যাৰ ওজন আছে আৰু স্থান আগুৰে। উদাহৰণ হ'ল লোহা, কাঠ, বায়ু, পানী আদি। তাৰপিছত 4 নম্বৰ কোৱেশ্চনত দিয়া আছে, কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰো যে শিল এবিধ পদাৰ্থ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, শিলৰ ওজন আছে আৰু এইটোৱেই স্থান আগুৰে। এই দুটা ধৰ্মৰ দ্বাৰা আমি ক'ব পাৰো যে শিল এবিধ পদাৰ্থ। তাৰপিছত 5 নম্বৰত দিয়া আছে 4বিধ দ্ৰৱৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, বালি, চূণ, সোডা আৰু বৰফ। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে জ্যোতি কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, যি বস্তুৰ পৰা পোহৰ ওলায় তাক জ্যোতিৰ্মান বস্তু বা জ্যোতি বোলা হয়। 7 নম্বৰত কি কৈছে, তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ইয়াত এ নম্বৰত দিছে কাঠ স্বচ্ছ কিন্তু কাঠ অস্বচ্ছ, এইটো অশুদ্ধ হ'ব। তাৰপিছত বিত দিছে
কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয় এইটো অশুদ্ধ হ'ব। তাৰপিছত চিট দি আছে পানীত নিমখ দ্ৰৱীভূত হয় এইটো শুদ্ধ। তাৰপিছত ডি কাঠৰ টুকুৰা পানীত উপঙে হয় এইটো শুদ্ধ হ'ব। তাৰপিছত ইত কি কৈছে নাৰিকল তেল পানীত দ্ৰৱীভূত হয় এইটো অশুদ্ধ হ'ব। তাৰপিছত এফ গ্লাসেৰিন পানীত দ্ৰৱীভূত হয় এইটো শুদ্ধ হ'ব। তাৰপিছত জিত দিছে তাম আৰু লো জ্যোতিৰ্মান দ্ৰব্য এইটো শুদ্ধ হ'ব। তাৰপিছত এইচ বায়ু স্বচ্ছ এইটো শুদ্ধ হ'ব। তাৰপিছত 8 নম্বৰত কি কৈছে তলত দিয়া বস্তুবোৰৰ লগত সঠিক দ্ৰব্যবোৰ মিলোৱা। ইয়াৰ উত্তৰত হ'ব টোকা বহি এইটো হ'ব কাগজ, গজাল এইটো হ'ব লো, চকী কাঠ। এনেদৰে তোমালোকে মিলাবা। তাৰপিছত গিলাচ কাঁচ আৰু সূতা কপাহ। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে প্লাষ্টিকেৰে তৈরি 5বিধ বস্তুৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব 1 বটল, 2 কলম, 3 চাকি আৰু 4 টোপোলা আৰু 5 হল খেলনাবোধ। তাৰপিছত 10 নম্বৰ দি আছে খালী ঠাই পূৰ কৰা। ইয়াৰ 1 নম্বৰ কোৱেশ্যনটো হৈছে একেটা বস্তু বিভিন্ন দেশেৰে গঠিত হ'ব পাৰে। ইয়াৰ উত্তৰত হ'ব পদাৰ্থ। খালী ঠাইত কি হ'ব পদাৰ্থ। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক দেশ বুলি কোৱা হয়। খালী ঠাইত কি হ'ব বৰ্গীকৰণ। তাৰপিছত 3 নম্বৰত কি কৈছে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই দেশ বস্তুবোৰ। ইয়াৰ খালী ঠাইত হ'ব ওজন। খালী ঠাইত কি হ'ব ওজন। তাৰপিছত 4 নম্বৰত কি কৈছে বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ কি হয় আয়তন। খালী ঠাইত হ'ব আয়তন। তাৰপিছত 11 নম্বৰ কি কৈছে বস্তু বা পদাৰ্থৰ ধৰ্মৰ ভিত্তিত মিলোৱা। ধৰ্ম আৰু বস্তু পানীত দ্ৰৱণীয় তীখাৰে নিৰ্মিত কাঁহী, তাৰপিছত স্বচ্ছ কাঁচৰ বটল। এনেদৰে তোমালোকে মিহলাবা বা মিলাবা। অস্বচ্ছ হল কাঠৰ টুকুৰা, পানীত দ্ৰৱণীয় নিমখ। তাৰপিছত জ্যোতিৰ্মান হল তাম আৰু লো। এনেদৰে তোমালোকে মিলাবা। তাৰপিছত 12 নম্বৰ কোৱেশ্যনত কি কৈছে বেঞ্চ তৈয়াৰৰ বাবে উপযুক্ত পদাৰ্থ আৰু তাৰ ধৰ্ম। ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখাবা মই বেঞ্চ তৈয়াৰৰ বাবে লো বা কাঠৰ নিৰ্বাচন কৰিম কাৰণ মজবুত, দীঘলীয়া সময় ধৰি টিকি থাকিব পাৰিব আৰু পৰিষ্কাৰ ৰূপত আকাৰ দিব পৰা যায়। তাৰপিছত 13 নম্বৰ কোৱেশ্যনত কি কৈছে পানীত মিহলি হোৱা বস্তুবোৰৰ তালিকা। ইয়াৰ উত্তৰত হ'ব পানীত মিহলোৱা বা দ্ৰৱণীয় বস্তুবোৰ হল নিমখ, নেমুৰ ৰস। পানীত মিহলোৱা নহয় বা পানী অদ্ৰৱণীয় বস্তুবোৰ হল বালি। তাৰপিছত তোমালোকৰ বাবে এডিশনাল কিছুমান কোৱেশ্যন উত্তৰ লৈ আহিছো যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ 1 নম্বৰ কোৱেশ্যনটো হৈছে বস্তু আৰু পদাৰ্থৰ মাজত পাৰ্থক্য আছে। তো তোমালোকে উত্তৰ লিখিবা পদাৰ্থ হৈছে যিকোনো বস্তু গঠন কৰা মৌলিক একক যেনে লোহা, তাম আৰু জল। তাৰপিছত বস্তু হৈছে পদাৰ্থবোৰৰ তৈয়াৰ হোৱা বস্তু যেনে টেবুল, বটল, গিলাচ। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে পানীত দ্ৰৱণীয় বস্তু আৰু অদ্ৰৱণীয় বস্তুৰ তালিকা দিয়া। তো পানীত দ্ৰৱণীয় বস্তুবোৰ হল চেনি, নিমখ আৰু মৌ। আৰু পানীত অদ্ৰৱণীয় বস্তু মানে যিবিলাক পানীত মিহলি নহয় এইবিলাক হৈছে বালি, চকৰ গুড়ি আৰু নাৰিকলৰ তেল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দি আছে স্বচ্ছ, অস্বচ্ছ আৰু অৰ্ধস্বচ্ছ
বস্তুৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া উত্তৰত হ'ব স্বচ্ছ হল কাঁচ তাৰপিছত অৰ্ধস্বচ্ছ হল তেল খনা কাগজ আৰু অস্বচ্ছ হল কাঠ তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিয়া আছে কিছুমান বস্তু পানীত উপঙে কিছুমান ডুব যায় কাৰণ কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা পানীত উপঙা বস্তুবোৰৰ ঘনত্ব পানীৰ তুলনাত কম থাকে যিবোৰ বস্তু পানীত ডুব যায় সেইবোৰৰ ঘনত্ব অধিক হয় তাৰপিছত 5 নম্বৰত দিয়া আছে গ্লাস বনাবলৈ ব্যৱহৃত পদাৰ্থবোৰৰ নাম লিখা ইয়াৰ উত্তৰ তোমালোকে লিখিবা বালি চূন সোডা কাঁচ তাৰপিছত চুনা পাথৰ তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিয়া আছে কি ধৰণৰ পদাৰ্থৰ পৰা জ্যোতি উৎপন্ন হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা জ্যোতিৰ্মান পদাৰ্থ যেনে বাল্ব সূৰ্য এই আলোক উৎপন্ন কৰে তাৰপিছত 7 নম্বৰত দিয়া আছে নিচৰ বস্তুবোৰৰ পৰা কি কি তৈয়াৰ হয় মিলাও এইবিলাক বস্তু আৰু ইয়াৰ পৰা কি কি তৈয়াৰ হয় টোকা বহি কাগজৰ পৰা তৈয়াৰ হয় গজাল লোৰ পৰা তৈয়াৰী হয় চকী কাঠৰে তৈয়াৰী হয় তাৰপিছত গিলাস এটো কাঁচৰ পৰা তৈয়াৰ হয় আৰু সূতা কপাহৰ পৰা তৈয়াৰ হয় তাৰপিছত 8 নম্বৰত দিয়া আছে প্লাষ্টিকৰ পৰা তৈয়াৰ 5 বিধ বস্তু ইয়াৰ উত্তৰ হ'ব বাট বটল ইয়াৰ উত্তৰ হ'ব এটো বানান ভুল হ'ব চাগে এটো বোর্ড হ'ব বোট তাৰপিছত বটল খেলনা বাল্টি তাৰপিছত চাকি তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে পদাৰ্থ আৰু বস্তুৰ মাজত কি পাৰ্থক্য আছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা পদাৰ্থ হল বস্তু গঠনৰ উপাদান আৰু বস্তু বহুত পদাৰ্থৰে গঠিত হ'ব পাৰে তাৰপিছত 10 নম্বৰ প্ৰশ্ন দিয়া আছে কাঁচক স্বচ্ছ বস্তু কিয় কোৱা হয় ইয়াৰ উত্তৰ হ'ব কাঁচৰ পৰা পোহৰ পাৰ হৈ যায় গতিকে কাঁচক স্বচ্ছ বস্তু বুলি কোৱা হয় তাৰপিছত 11 নম্বৰ প্ৰশ্ন দিয়া আছে গ্লাছৰ তৈয়াৰত ব্যৱহাৰ হোৱা পদাৰ্থসমূহ কিয় বাছি লোৱা হয় ইয়াৰ উত্তৰ হ'ব এই পদাৰ্থবোৰ গৰমত গলি যায় আৰু দ্ৰৱ ৰূপ লৈ গ্লাছৰ আকৃতি ল'ব পাৰে আৰু ঠাণ্ডা হোৱাৰ পিছত শক্ত হয় তাৰপিছত 12 নম্বৰ প্ৰশ্ন দিয়া আছে অৰ্ধস্বচ্ছ বস্তুৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰ হ'ব তেল খনা কাগজ হল অৰ্ধস্বচ্ছ বস্তু তাৰপিছত 13 নম্বৰ প্ৰশ্ন দিয়া আছে অস্বচ্ছ বস্তুৰ পৰা পোহৰ কিয় পাৰ নহয় ইয়াৰ উত্তৰ হ'ব অস্বচ্ছ বস্তুৱে পোহৰ সম্পূৰ্ণভাৱে ৰোধ কৰি দিয়ে গতিকে পোহৰ পাৰ নহয়